মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা পৰিত্ৰাণ পাবলৈ কংগ্ৰেছক ভোট দিব ৰাইজে। এইজন মুখ্যমন্ত্ৰীক বিভিন্ন ধৰণে সহায় কৰি ৰাখিছে বদৰুদ্দিন আজমলে। বিজেপিৰ পৰা অশান্তি আৰু ভয় নাইকিয়া কৰাৰ কাৰণে ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনক ভোট দিয়াৰ বাবে আহ্বান। ধুবুৰী সমষ্টিৰ অন্তৰ্গত জনিয়াত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলক কটাক্ষ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ মন্তব্য, বিজেপি চৰকাৰৰ লাখপতি বাইদেউ ঝুমলাৰ বাহিৰে একো নহয়। জনিয়াত হিলডল ভাঙি ৰাইজ ওলাই আহিছে। মহিলা, বয়োজ্যেষ্ঠ, আলিম ওমালা, ওলামাসকল আজি ইয়াত আহিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ অৱসান ঘটাই বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁৰ বন্ধুক সংসদৰ পৰা আঁতৰাই কংগ্ৰেছ পাৰ্টীৰ ৰকিবুল হুছেইনক তেওঁলোকৰ সংসদ কৰি তেওঁলোকৰ এই বিপদৰ পৰা ৰক্ষা কৰাৰ কাৰণে তেখেতসকলে আজি সিদ্ধান্ত লৈছে আৰু সেইকাৰণে আপোনালোকে দেখিছে আজি হিলডল ভাঙি ৰাইজ ওলাই আহিছে আৰু এই সভাই প্ৰমাণ কৰিছে যে ৰেকৰ্ড সংখ্যক ভোটত কংগ্ৰেছ জিকিব, ৰেকৰ্ড সংখ্যক ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিব।